বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং বাৰিষা কালত নৈ জান জুৰিত গা ধুবলৈ যোৱাৰ পূৰ্বে আপুনি হাজাৰবাৰ ভাবক সাৱধান হওক অভিভাৱকসকল বিশেষকৈ সাৱধান হোৱাটো নিতান্তই প্ৰয়োজনীয় কিয়নো মাজুলীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এই মুহূৰ্তত সবিস্তাৰে লৈ আহিছোঁ এই খবৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স বিগ ব্ৰেকিং বাৰিষা কালত নৈ জানত গা ধুবলৈ যোৱাৰ পূৰ্বে আপুনি সাৱধান হওক হাজাৰবাৰ ভাবক যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে হুকাবহ ঘটনা এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ এই মুহূৰ্তত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা সন্তানক লৈ সতৰ্ক হওক অভিভাৱকসকল মাজুলীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা মাজুলীত গা ধুবলৈ গৈ কৰুণ ঘটনা অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে এগৰাকী ছাত্ৰই নিহত ছাত্ৰজনৰ নাম মানস দাস এটা ডাঙৰ খবৰ জনাইছোঁ গৰমৰ দিনকেইটাত আপুনি সাৱধান হোৱাটো নিতান্ত প্ৰয়োজনীয় সমনীয়াৰ সৈতে বিলত গা ধুবলৈ গৈছিল মানস দাস নামৰ এই ছাত্ৰজন আৰু মাজুলীৰ বঙালকটা কৈবৰ্ত গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো এটা ডাঙৰ খবৰ জনাইছোঁ বাৰিষা কালত নৈ বা জানত গা ধুবলৈ যোৱাৰ পূৰ্বে আপুনি সাৱধান হওক যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে হুকাবহ ঘটনা সন্তানক লৈ অভিভাৱকসকল সাৱধান হোৱাটো এতিয়াতে নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে কাৰণ মাজুলীত গা ধুবলৈ গৈ কৰুণ ঘটনা অষ্টম শ্ৰেণীৰ ছাত্ৰৰ নিহত ছাত্ৰজনৰ নাম মানস দাস আৰু সমনীয়াৰ সৈতে বিলত গা ধুবলৈ গৈছিল মানস দাস আৰু মাজুলীৰ বঙালকটা কৈবৰ্ত গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো আৰু এটা ডাঙৰ খবৰ জনাই আছোঁ আপুনি সাৱধান হোৱাটো এতিয়া নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে কিয়নো বাৰিষা কালত যেতিয়া নৈ বিলত গা ধুবলৈ যায় এনেধৰণৰ খবৰ প্ৰায়ে আহে আৰু ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰায়ে লাভ কৰা যায় অভিভাৱকসকল এতিয়া সাৱধান হোৱাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে হুকাবহ ঘটনা সন্তানক লৈ সতৰ্ক হোৱাটো অতিকৈ জৰুৰী হৈ পৰিছে অভিভাৱকসকল সতৰ্ক হোৱাটো জৰুৰী হৈ পৰিছে আৰু মাজুলীত গা ধুবলৈ গৈ কৰুণ ঘটনা অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে এগৰাকী ছাত্ৰই নিহত ছাত্ৰজনৰ নাম মানস দাস আৰু সমনীয়াৰ সৈতে বিলত গা ধুবলৈ গৈছিল মানস দাস নামৰ ছাত্ৰজন আৰু মাজুলীৰ বঙালকটা কৈবৰ্ত গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো আমি পুনৰবাৰ জনাইছোঁ মাজুলীত হুকাবহ ঘটনা সংঘটিত হৈছে মাজুলী জেংৰাই থানাৰ অন্তৰ্গত বঙালকটা কৈবৰ্ত গাঁৱত পানীত পৰি এজন 13 বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু হৈছে আৰু পানীত পৰি অকাল মৃত্যুক সাৱটি লোৱা কিশোৰজনৰ নাম হৈছে মানস দাস আৰু সমনীয়াৰ লগত দুপৰীয়া উৎকট গৰমৰ বাবে ভকতি বিলত গা ধুবলৈ গৈ এই কৰুণ মৃত্যুক আঁকোৱালি লৈছে আৰু বিলত সন্ধানহীন হোৱাৰ পিছতেই পানীত বিচাৰ কৰাত উদ্ধাৰ কৰে কিশোৰগৰাকীৰ নশ্বৰ দেহ আৰু জিন্তু দাস আৰু জুৰি দাসৰ একমাত্ৰ পুত্ৰ মানস দাস আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰু বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছে গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ ছাত্ৰগৰাকীক লৈ অহা হৈছে আৰু আপোনালোকক চিকিৎসালয়ৰ এই দৃশ্যাংশ দেখুৱাইছোঁ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ অহা হৈছে গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ আৰু এটা হুকাবহ খবৰ কিয়নো বাৰিষা কালত নৈ জানত গা ধুবলৈ যোৱাৰ পূৰ্বে সাৱধান হোৱাটো এতিয়া নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে হুকাবহ ঘটনা সন্তানক লৈ সতৰ্ক হওক অভিভাৱকসকল মাজুলীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছে অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰই নিহত ছাত্ৰজনৰ নাম মানস দাস আৰু সমনীয়াৰ সৈতে বিলত গা ধুবলৈ গৈছিল মানস দাস আৰু মাজুলীৰ বঙালকটা কৈবৰ্ত গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো আমাৰ কিছু ভাষ্য আছে আমি শুনাবলৈ চেষ্টা কৰিছোঁ ফিচাৰীলৈ গৈছিলোঁ মই দানা আৰু জেং অলপ কাটিবলৈ ফিচাৰীত পেলাম তাৰ পাছতে আমি গৈ পেলানি ভাইটিয়ে মই এনেকৈ গৈ পেলানি সৌৰা জেং কাটি আছিলোঁ কাটি পেলানি আমি জেং অলপ পেলালোঁ তাৰ পাছতে ল'ৰাকেইটা আহিলে আমি প্ৰথমতে দেখা নাছিলোঁ আমি তাৰ পৰা লক্ষ্য কৰিছোঁ যে ল'ৰা 5টামান আহিছে ল'ৰা 5টামান আহি পিনি যেতিয়া সিহঁতি প্ৰথমে পানীত জঁপিয়াই আমাৰ ভাগিনটো আছিলে তেতিয়া মই সিহঁতকেইটা ধমকি দিছোঁ বোলো পানীত তহঁতি আমি নথকালৈকে নানামিবি তহঁতি গা ধুবলৈ আহিছে আমি ডাঙৰকেইটা থাকিলেহে নামিবি তাৰপাছতে মই কলমদুৱা এডাল এনে এই দানা দিয়া কলপাতৰ সৈতে খোৱা এডাল লৈ পিনে এনেকৈ মাৰিবলৈ ধৰিছিলোঁ কিন্তু মৰা নাই ভয় খোৱালোঁ তেতিয়া সিহঁতিকেইটা বহি তাৰপাছত আমি দুটাও আহি পানীত পৰিলোঁ সিহঁতিকেইটাও ছাইডত গা ধুই আছে গা ধুই থকা অৱস্থাতে তাৰপৰা বোলো তহঁতিকেইটা উঠ
সিহঁতকেইটা গোটেইকেইটাক উঠাই পেলাই আমি ভাইটিয়ে মই উঠি আহিছোঁ। তাৰপিছত মই সুধিছোঁ যে ল'ৰাটো ক'লৈ গ'ল, জিনটো ল'ৰাটো ক'লৈ গ'ল। ল'ৰাটো ক'লৈ গ'ল, সিহঁতকেইটাই কৈছে বোলে সেই আমাৰ লগতে গা ধুই আছিলে। গা ধুই আছে বুলি কোৱাৰ পাছতে তাৰপিছত মই ভাইটিক ক'লোঁ বোলো ল'ৰাটো ক'লৈ গ'ল চাচোন। মই বোলো ক'ৰবাত লেট্ৰিন চেট্ৰিন কৰিবলৈ গৈছে নেকি, লেট্ৰিন চেট্ৰিন কৰিবলৈ গৈছে বুলি মই ইফালে চাইছোঁ, তাক মাতিছোঁ অ' কোমোৰা। আকৌ ইফালে ইটো চাইডে ভাইটিও গৈছে। ভাইটি ক'লোঁ তই হেৰি কৰচোন, গা ধুই আছে ফটককৈ পানীত চাচোন। প্ৰথমে মই পৰি পেলাই পানীত চাইছোঁ, মই নাপালোঁ। তাৰপৰা ভাইটি গৈ পেলাই ল'ৰাটোক পানীত পাই পিনি উঠাই সাঁতুৰিব জানে ল'ৰাটোৱে? মানে যথেষ্ট দ আছিলে। 5-7 মান আছিলে। এতিয়া নামটো কি আছিলে? নামটো মানস দাস। কি বয়স কিমান হ'ব তেন? 14 বছৰমান হ'ব। গা ধুবলৈ নদীত মানে গা ধুবলৈ নদীত মানে আমাৰে ফিচাৰী আছিলে, ফিচাৰীত গা ধুবলৈ গৈছিলে ইহঁত। ফিচাৰীত সাঁতুৰিবলৈ গৈছিলে। ফিচাৰীলৈ গৈছিলোঁ মই দানা আৰু জেং অলপ কাটিবলৈ ফিচাৰীত পেলাম। তাৰপাছতে আমি গৈ পেলাই ভাইটিয়ে মই এনেকৈ গৈ পেলাই সৌৰা জেং কাটি আছিলোঁ, কাটি পেলাই আমি জেং অলপ পেলালোঁ। তাৰ পাছতে ল'ৰাকেইটা আহিলে। আমি প্ৰথমতে দেখা নাছিলোঁ। আমি তাৰ পৰা লক্ষ্য কৰিছোঁ যে ল'ৰা 5টামান আহিছে। ল'ৰা 5টামান আহি পিনি যেতিয়া ই প্ৰথমে পানীত জঁপিয়াই আমাৰ ভাগিনটো আছিলে, তেতিয়া মই সিহঁতকেইটা ধমকি দিছোঁ বোলো পানীত তহঁতি আমি নথকালৈকে নানামিবি, তহঁতি গা ধুবলৈ আহিছে, আমি ডাঙৰকেইটা থাকিলেহে নামিবি। তাৰপিছতে মই কলমদুৱা এডাল এই দানা দিয়া কলপাতৰ সৈতে খোৱা এডাল লৈ পিনে এনেকৈ মাৰিবলৈ ধৰিছিলোঁ, কিন্তু মৰা নাই। ভয় খোৱালোঁ। তেতিয়া সিহঁতকেইটা বহি তাৰপাছত আমি দুটাও আহি পানীত পৰিলোঁ। সিহঁতকেইটাও ছাইডত গা ধুই আছে। গা ধুই থকা অৱস্থাতে তাৰপৰা বোলো তহঁতকেইটা উঠ। সিহঁতকেইটা গোটেইকেইটাক উঠাই পেলাই আমি ভাইটিয়ে মই উঠি আহিছোঁ। তাৰপিছত মই সুধিছোঁ যে ল'ৰাটো ক'লৈ গ'ল, জিনটো ল'ৰাটো ক'লৈ গ'ল। সিহঁতকেইটাই কৈছে বোলে সেই আমাৰ লগতে গা ধুই আছিলে। গা ধুই আছে বুলি কোৱাৰ পাছতে তাৰপিছত মই ভাইটিক ক'লোঁ বোলো ল'ৰাটো ক'লৈ গ'ল চাচোন। মই বোলো ক'ৰবাত লেট্ৰিন চেট্ৰিন কৰিবলৈ গৈছে নেকি, লেট্ৰিন চেট্ৰিন কৰিবলৈ গৈছে বুলি মই ইফালে চাইছোঁ, তাক মাতিছোঁ অ' কোমোৰা। আকৌ ইফালে ইটো চাইডে ভাইটিও গৈছে। ভাইটি ক'লোঁ তই হেৰি কৰচোন, গা ধুই আছে ফটককৈ পানীত চাচোন। প্ৰথমে মই পৰি পেলাই পানীত চাইছোঁ, মই নাপালোঁ। তাৰপৰা ভাইটি গৈ পেলাই ল'ৰাটোক পানীত পাই পিনি উঠাই সাঁতুৰিব জানে ল'ৰাটোৱে? মানে যথেষ্ট দ আছিলে। 5-7 মান আছিলে। এতিয়া নামটো কি আছিলে? নামটো মানস দাস। কি বয়স কিমান হ'ব তেন? 14 বছৰমান হ'ব। গা ধুবলৈ নদীত মানে মানে আমাৰে ফিচাৰী আছিলে, ফিচাৰীত গা ধুবলৈ গৈছিলে ইহঁত। ফিচাৰীত সাঁতুৰিবলৈ গৈছিলে। ফিচাৰীলৈ গৈছিলোঁ মই দানা আৰু জেং অলপ কাটিবলৈ ফিচাৰীত পেলাম। তাৰপাছতে আমি গৈ পেলাই ভাইটিয়ে মই এনেকৈ গৈ পেলাই সৌৰা জেং কাটি আছিলোঁ, কাটি পেলাই আমি জেং অলপ পেলালোঁ। তাৰ পাছতে ল'ৰাকেইটা আহিলে। আমি প্ৰথমতে দেখা নাছিলোঁ। আমি তাৰ পৰা লক্ষ্য কৰিছোঁ যে ল'ৰা 5টামান আহিছে। ল'ৰা 5টামান আহি পিনি যেতিয়া ই প্ৰথমে পানীত জঁপিয়াই আমাৰ ভাগিনটো আছিলে, তেতিয়া মই সিহঁতকেইটা ধমকি দিছোঁ বোলো পানীত তহঁতি আমি নথকালৈকে নানামিবি,